এতিয়া এইখিনিতে বৰ ধুনীয়া কথা এটি আছে। আপোনাৰভাৱে চাবচোন, আমাৰ ইয়াত ভকতসকল আছে, যিসকলৰ প্ৰতি ভগৱন্তৰ দয়া বেছিকৈ থাকে, কৃপা বেছিকৈ থাকে, আৰু ভগৱন্তৰ নিজৰ সুহিত বুলি ভাবে, আৰু ভগৱন্তক যিসকলে ভক্তি কৰে তেওঁলোকৰ জীৱনৰ দুখ বেছি বুলি কৈছে। এইটো কিন্তু মনত ৰাখিব দেই। প্ৰহ্লাদৰ জীৱনটো চাওকচোন, কেনেকুৱা বাৰু। দৈত্যকুলত জন্ম হ'ল, সৰুৰ পৰাই দেউতাকৰ অত্যাচাৰ, কিমান অত্যাচাৰ কৰি তেওঁৰ কিন্তু ভগৱন্তৰ ভক্তি এৰা নাছিল। তাৰপিছত এইপিনে বিভীষণ গোটেই লংকাত অসুৰ ৰাজ্যত জন্মগ্ৰহণ কৰি ইমান সুন্দৰ এটা উদাহৰণ দিছে, বুজিছেনে? আমাৰ দাঁত আছে 32টা, হয়নে? 32টা দাঁতৰ মাজত জিভাখন যেনেকৈ থাকে, ঠিক তেনেকৈ বোলে বিভীষণো তেনেধৰণে আছিল। অৰ্থাৎ তেওঁ বোলে সেই অসুৰসকলৰ মাজত, দৈত্যসকলৰ মাজত নিজৰ ভক্তিকণ বচাই ৰাখিছিল। গতিকে চাওকচোন, ভকতসকলৰ জীৱনত কিমান দুখ আছে, কিমান কষ্ট আছে। আৰু ঢেৰ কাহিনী, দামোদৰ বিপ্ৰৰ কাহিনী আপোনাৰভাৱে পঢ়িছে, তেওঁলোকৰ জীৱন গাথাবিলাক আপোনাৰভাৱে পঢ়িছে, আৰু কত কি, হয়নে? এদিন নাৰদে ভগৱন্তক কৈছে, প্ৰভু, মই তোমাৰ ন্যায় ব্যৱস্থাটো বুজি নাপাওঁ, আৰু একেবাৰে মই পচন্দ নকৰোঁ তোমাৰ ন্যায় ব্যৱস্থাটো। বোলে কেলেই নাৰদ? বোলে প্ৰভু, তোমাৰ যিসকল গুণনাম কীৰ্তন কৰে, তোমাৰ নাম লয়, ভকতৰ সংগ লয়, সৎকৰ্ম কৰে, তেওঁলোকৰ জীৱনবিলাক আকৌ দুখেই দুখ। কাৰোবাৰ ধন ধানেই নাই, কাৰোবাৰ কিবাহে নাই, কাৰোবাৰ আমুকহে নাই, তমুকহে নাই। কিন্তু যিসকলে তোমাক ভক্তি নকৰে, দিনে ৰাতিয়ে চিন্তা নকৰে, সেইসকলৰ দেখোন গোটেই ধন ধান ঐশ্বৰ্য বিভূতি। এই কথাটো মই বুজি পোৱা নাই, তোমাৰ কেনেধৰণৰ এইটো ন্যায়? তেতিয়া ভগৱন্তই কৈছে, নাৰদ, তুমি মোৰ ন্যায় ব্যৱস্থাটো বুজি পোৱা নাই। বোলে নাই পোৱা। মোৰ ন্যায় ব্যৱস্থাটো অকণমান বেলেগ, আৰু যিসকল মোৰ প্ৰকৃত ভকত, মোৰ সুহিত, সেইসকলক আকৌ মই বৰ বেলেগ ধৰণে কৃপা কৰোঁ। বোলে ব'লা মোৰ লগত মৰ্ত্যলৈ যাওঁ, আজি মোৰ ন্যায় ব্যৱস্থাটো অকণমান চাই আহা ব'লা। দুইজনে সাধুৰ বেশ লৈ মৰ্ত্যলৈ আহিলে। আহি পেলাই খোজকাঢ়ি কাঢ়ি আহি আছে, এঘৰ বহুত ধনী মানুহৰ ঘৰৰ সন্মুখত পালেহি। ধনী মানে কি ক'ম আৰু, ধনী আৰু বহুত ধনী, আৰু ধন টকা পইচাৰ অভাৱ নাই, লগোৱা লিকচৌৱে মানে 1000টা আছে। আৰু ধনী মানুহবিলাকে কি কৰে, গেটৰ মুখত কোনবিলাক ৰাখে? গেট কিপাৰ্ছ, হয়নে? বডিগাৰ্ডছ, এইবিলাক ৰাখে। আহি পেলাই নাৰদ আৰু ভগৱন্তই আহি মাত লগাইছেহি, বোলে হেৰা বন্ধুসকল, বোলে ঘৰৰ মালিক আছেনে? বোলে কেলে ঘৰৰ মালিক? বোলে আমি বহুত দূৰৰ পৰা আহিছিলোঁ, ভোকে পিয়াহে, কিবা যদি অকণমান খাবলৈ পালোহেঁতেন বৰ সুখ অনুভৱ কৰিলোহেঁতেন। তেতিয়া সেইকেইজনে, গেট কিপাৰ্ছ কেইজনে মাত লগাইছে, বোলে সেই সন্তসকল, আপোনালোকে ইয়াৰ পৰা সোনকালে গুচি যোৱাই ভাল হ'ব। বোলে কেলে? বোলে এইজন আমাৰ মালিক যিজন, এজন বহুত ডাকু, এইজনে মানে কাকো নেমানে, গতিকে আপোনালোকক দেখিলে বহুত খং কৰিব, আৰু যদি সাধু সন্যাসীক দেখে তেনেহ'লে তেওঁ আৰু বেছি খং উঠে বোলে। গতিকে তোমাৰাভাৱে ইয়াৰ পৰা গুচি যোৱাই ভাল হ'ব। বোলে নহয়, আমি অতিথি হৈ আহিছোঁ, অতিথিকটো অন্তত অকণমান পানী বা অকণমান খোৱা বস্তু দিব লাগে, এইটো তেওঁৰ গৃহস্থী ধৰ্মৰ নিয়ম। এইটো তেওঁ কি গৃহস্থী ধৰ্ম পালন নকৰে নেকি? তেওঁ ধৰ্ম চৰ্ম একো নাজানে, তোমালোকে সোনকালে ইয়াৰ পৰা গুচি যোৱাই ভাল হ'ব। নহয় বোলে, আমি লগ কৰিহে যাম। এনেকৈ থাকোঁতে সেই বুলি কথা পাতি থাকোঁতে ইতিমধ্যে সেই মালিকজন খোজকাঢ়ি আহি সেই স্থান পালেহি। তাৰপৰা মাত লগাইছে, ঐ কোন আছে এইকেইটা? চিকিউৰিটিকেইটাক কৈছে, বোলে এইকেইজনে কোনোবা মানুহ আহিছে, যাবগৈ বাৰু, এতিয়া যাবগৈ। বোলে কোন আহিছে এইকেইটা? কি লাগে সিহঁতক? বোলে বহুত দূৰৰ পৰা আহিছে, বোলে কিবা এটা খাবলৈ বিচাৰিছে। সিহঁতৰ বাপেকে ঘটি থৈছিলেহি নেকি ইয়াত? হয়নে বাৰু? এনেকে ধৰণে বুলি কিমান যে গালি পাৰিলে, অকথ্য কথা কৈ, আৰু ক'বলৈ ভাষা নাই। আৰু লাষ্টত ক'লেগে, বোলে তোমালোক ইয়াৰ পৰা এতিয়া গ'লে যোৱা, নহ'লে গতিয়াই বাহিৰ কৰি দিম বাহিৰলৈ। তাৰপিছত
যেতিয়া সেই বুলি ক'লে, যেতিয়া নাৰদে ক'লে বোলে প্ৰভু এতিয়াতো কি আপুনি গতিয়া খাব নেকি? ভালে ভালে ইয়াৰ পৰা যোৱাই ভাল। ইয়াত নাপালোঁ কি হ'ল, বেলেগত খুজিমগৈ। আপোনালোকে এটা কথা মনত ৰাখিব, যদি খোজনীয়া মানুহ আহে, আপুনি যদি গৃহত একো বস্তু নিদিয়ে কোনো কথা নাই, কিন্তু তেওঁ অইন এঘৰত বিচাৰিবগৈ, সেইটো তেওঁৰ ধৰ্ম, কাৰণ তেওঁক লাগে, তেওঁ অভাৱত আছে। বুজিছেনে কথাটো? সেই ঠাইৰ পৰা তেওঁলোক গুচি গ'ল। নাৰদ যাম বাৰু, ৰ'বা, যোৱাৰ আগতে মই আশীৰ্বাদ এটা দি থৈ যাওঁ। বোলে কি প্ৰভু, এইজনৰ যিমান ধন সম্পদ আছে আৰু 100 গুণ বৃদ্ধি হৈ যাওক, আৰু 100 গুণ বাঢ়ি যাওক। নাৰদে কৈছে, হে প্ৰভু আপুনি এইটো কি আশীৰ্বাদ দিলে? বোলো অঁ ঠিকে আছে, মই ভালেইটো আশীৰ্বাদ দিছোঁ। বোলে ব'লা এতিয়া, মই তোমাক পিছত কৈ আছোঁ। গুচি আহিলে। আহি 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 সন্ধিয়াৰ সময় পালেহি। সন্ধিয়া সময়ত এটা জুপুৰি ঘৰত অকলে মাত্ৰ এজনী আইতা আছিলে, আইতা। ভগৱন্তই ক'লে, নাৰদ গোটেই দিনটো ঘূৰি 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 ক'তোতো একো নেপালোঁ, গতিকে এই ঘৰটোতে কোনোবা আছে নেকি, মাতটো লগাই চোৱাচোন। তে মাত লগালে, আইতাগৰাকী ভিতৰৰ পৰা ওলাই আহিলে। বোলে আজি আমাৰ গৃহ পবিত্ৰ হৈছে, যে ভকত আহিছে, সাধু সন্ন্যাসী আহিছে, আমি আজি কৃতাৰ্থ হৈছোঁ, আহকচোন আহক। এনেকৈ বুলি মাতি লৈ গ'ল। মাতি লৈ যেতিয়া লৈ গ'ল, তেতিয়া মানে তেওঁ সুন্দৰকৈ বহিবলৈ মানে আসন দিছে। তাৰপিছত ভগৱন্তই কৈছে, বোলে আইতা বহুত ভোক লাগিছে, দিনটো একো খোৱা নাই, কিবা এটা যদি পালোহেঁতেন বৰ মানে সুখ অনুভৱ কৰিলোহেঁতেন। সেই আইতাগৰাকীৰ ঘৰত কেৱল মাত্ৰ এজনী গাই গৰু আছিলে। গাই গৰুজনীৰ বাদে তেওঁৰ ঘৰত আৰু কোনো নাই। বোলে সেই মহাত্মা সন্ন্যাসীসকল, মোৰ ওচৰততো অকল এজনী গাই গৰু আছে, গাই গৰুজনীয়ে গাখীৰ অকণমান দিয়ে আৰু মই তাকে ৰাতিপুৱা গধূলি খাই জীৱন নিৰ্বাহ কৰি আছোঁ। বোলে মই তাকে আনি দিমহি, তোমালোকে আজি তাকে খাবা, মই নোখোৱাকৈ আজি শুই যাম বাৰু, পানী অকণ খায়ে শুই যাম। বোলে নাৰদে কৈছে, বোলে প্ৰভু এনেই বেচাৰি দিনটো একো খোৱা নাই, গাখীৰকণো যদি খাই পেলাওঁ তেওঁ কি খাব? বোলে নাৰদ মোক লাগে, মোৰ ভোক লাগিছে, মই খামেই এতিয়া, মোক খাবই লাগে, এতিয়া মোৰ ভোক লাগিছে, কি কৰিম এতিয়া, খাবতো লাগিবই। তে ভগৱন্তই সেই আইতাই দিয়া সেই গাখীৰখিনি বৰ সুন্দৰকৈ খালে। নাৰদক কৈছে, নাৰদ লাগে নি তোমাক? বোলে মোক নালাগে প্ৰভু, আপুনিয়ে খাওক। ভগৱন্তই এটোপালো গাখীৰ নোহোৱাকৈ গোটেইখিনি গাখীৰ খাই পেলালে। ইতিমধ্যে সন্ধিয়া হ'ল। ভগৱন্তই কৈছে, আইতা এতিয়াতো ৰাতি হ'ল, এতিয়া ক'ত যাম? আমাৰ ৰাস্তা পদূলিটো তেনেকৈ আমি চিনি নাপাওঁ, দূৰৰ পৰা আহিছোঁ, ৰাতি ক'ত আশ্ৰয় কৰিম? তেতিয়া সেই আইতাগৰাকীয়ে কৈছে, সেই মহাত্মা, আপোনালোক দুইজন আজি আমাৰ গৃহতে থাকি যাওকচোন, থাকি যাওক। সেই আইতাগৰাকী গৃহত অকল ভগা চিগা বিচনা অকল এখনেই আছিলে। বুজিছেনে? ভগা চিগা বিচনা অকল এখনেই আছিলে, যেনে তেনে শুব পাৰি আৰু, ভিতৰত আৰু একো নাই। তাৰপৰা তাকে দিলে যে প্ৰভু আপোনাৰ ভাৱে ইয়াতে শয়ন কৰিব, মই বাহিৰতে থাকিম, ভগৱন্তৰ ভজনা কৰি মানে তেওঁৰ নাম স্মৰণ কৰি, নাম জপ কৰি মই বাহিৰতে কটাই দিম আজি দিনটো। তে নাৰদে কৈছে, বোলে প্ৰভু গাখীৰটো খালা, এতিয়াও এগৰাকী আইতাক বাৰু বাহিৰত ৰাতি ৰাতিটো শুবলৈ দিবানে? এইবোৰ কেনেকুৱা ধৰণৰ তোমাৰ ন্যায় অ', মই বুজি পোৱা নাই। বোলে নাৰদ তুমি বৰ বেছি কথা কৈ থাকা, ন্যায় চাবলৈ আহিছা, তুমি অলপ ধৈৰ্য ধৰাচোন, হয়নে বাৰু? এতিয়া ভগৱন্তই মানে বিচনাখনত শুলে। ইমান সুন্দৰকৈ টোপনি গ'ল, নাৰদে তবা মানিছে, বোলে প্ৰভু তোমাৰো কিছু লীলাৰ, ভকতৰ গৃহত ইমান সুন্দৰকৈ শুইছা, ইমান নাক বজাই বজাই শুইছা, কিজানি তুমি বৈকুণ্ঠতো এনেকৈ নোহোৱা। ধন্য দেই প্ৰভু, তোমাৰ কিন্তু লীলা অসীম। এনেকৈ বুলি ৰাতিপুৱালে। তাৰপিছত আহিবৰ সময়ত আকৌ ভগৱন্তই কৈছে, বোলে আইতা বাটটো বহুত দূৰ, আৰু যদি কিবা অকণমান খাবলৈ পালোহেঁতেন, ৰাস্তাটো তেনেহ'লে চমুকৈ আমি যাব পাৰিলোহেঁতেন, কষ্ট নোহোৱাকৈ যাব পাৰিলোহেঁতেন। তাৰ আইতাগৰাকী আৰু গাইজনীহে আছে, গাইজনী খীৰাই মেলি গাখীৰকণ আনিলে, দুইজনকে দিলে, দি মেলি পেলাই সুন্দৰকৈ যেতিয়া হ'ল আৰু আহিব সময়ত নাৰদে কৈছে, বোলে প্ৰভু এতিয়া যাব পাৰিনে? বোলে যাব পাৰি।
কিন্তু যোৱাৰ আগতে মই বোলে এটা আশীৰ্বাদ দি থৈ যাওঁ, বোলে কি, এই আইতাগৰাকীৰ গাইজনী যে আছিলে, আইতা তোমাৰ এই গাইজনী সোনকালে মৰি থাকক, হয়নে বাৰু? এতিয়া নাৰদৰ খং উঠিল। নাৰদে কৈছে, হে প্ৰভু, আই এম নট এগ্ৰি উইথ ইউ, দিছ ইজ এ ৰং, দিছ ইজ এ টোটেলি ৰং। মই তোমাৰ কথাটোত এগ্ৰি নহয়, এইটো সম্পূৰ্ণ ভুল। আৰে যিজন মানুহে নেকি আমাক অকণমান জল নিদিলে, অকণমান পানী নিদিলে, সেইজন মানুহক আকৌ তুমি কি কৰিলা, তেওঁৰ আকৌ 100 গুণ ধন সম্পদ বুলি হওক বুলি তুমি আকৌ কি কৰিলা, বৰদান দি থৈ আহিলা। আৰু যিগৰাকী আইতাই নিজে নাখায়ো আমাক খোৱালে, নিজে বিচনাত নুশুই বাহিৰত শুলে, কৃষ্ণ কৃষ্ণ, বাহিৰত শুলে গৈ, আৰু সেইগৰাকী আইতাক এজনীয়ে মাত্ৰ গাই গৰু আছিলে, সেইজনীৰ পৰাই তেওঁ জীৱন নিৰ্বাহ চলাই আছে, আকৌ সেইজনীও মৰি থাকিবলৈ তুমি অভিশাপ দিলা, এইটো তোমাৰ কেনেকুৱা ধৰণৰ ন্যায়? তেতিয়া প্ৰভু ভগৱন্তই কৈছে, নাৰদ, লিচেন টু মি মাই ডিয়াৰ নাৰদ, শুনা তুমি মোৰ কথাটো। যদি তুমি এই কথাখিনি ওপৰে ওপৰে চোৱা, তেতিয়াহ'লে অন্যায় যেনেই লাগিব, কিন্তু ইয়াৰ গভীৰতালৈ যেতিয়া যাবা, তেতিয়া কি হ'ব জানা? তেতিয়া তুমিয়ে ক'বা, বোলে প্ৰভু, ইয়াতকৈ আৰু ডাঙৰ ন্যায় একো নাই। তুমি তোমাৰ নিজ মুখে স্বীকাৰ কৰিবা, বোলে প্ৰভু মই বুজা নাই, কথাটো বুজাই দিয়াচোন। বোলে নাৰদ শুনা, এই কথাকেইটা আপোনাক মোক লাগে দেই, ভগৱন্তই যিকেইটা কথা কৈছে আপোনাক মোক লাগে। বোলে নাৰদ তুমি কোৱাচোন, সেইজনে কিয় তোমাক মোক খেদি পঠিয়ালে বাৰু? কিহৰ কাৰণে তোমাক মোক অকণমান পানীৰ যোগান নধৰিলে, অকণমান খোৱা বস্তু যোগান নধৰিলে? নাৰদে কৈছে, বোলে প্ৰভু, সেইজনৰ ঢেৰ ধন সম্পদ আছিলে, সেইকাৰণে ধনৰ অহংকাৰত পৰি সাধু সন্যাসীক আপোনাক মোক অপমান কৰিলে। বোলে অঁ, সেইটোৱে কথাটো। বোলে তেওঁক মই আৰু 100 গুণ ধন সম্পদ হ'বলৈ কিয় দিলোঁ? বোলে ধন সম্পদ থাকিলে মানুহৰ অহংকাৰটো বেছিকৈ বাঢ়ি বাঢ়ি গৈ থাকে, আৰু অহংকাৰ হৈ হৈ যেতিয়া গৈ থাকিব, আনক অপকাৰ কৰিব, কুচিন্তা বেয়া চিন্তা যেতিয়া কৰিব, তেওঁৰ পাপৰ মানে যিটো টোপোলা, সেই টোপোলা বা পৰ্বতটো বাঢ়ি বাঢ়ি গৈ থাকিব, দিনে 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 বাঢ়ি গৈ থাকিব। আৰু আপোনাৰভাৱে আজি তাৰিখত লক্ষ্য কৰিব দেই, আপোনাৰভাৱে আমাক আকৌ অপমান নধৰিব এইখিনি কথা কোৱাৰ কাৰণে, বোলে এইজনে আহি কেটেঙা মেটেঙা দেহা এটা লৈ আহি ঢেৰ কথা ক'লেহি, হয়নে বাৰু? এনেকৈ বুলি নাভাবিব দেই। আপোনাৰভাৱে এটাত আজি চাব, যিসকলৰ ধন ধান ঐশ্বৰ্য বিভূতি বেছিকৈ আছে, তেওঁলোকৰ কিন্তু এলাপেচা মানুহক গণাগণি নকৰে। এইটো অপ্ৰিয় হ'লেও সত্য কথা। গতিকে সেই মানে তেওঁক কৈছে, তেওঁ ধনৰ লোভত পৰি আমাক অপমান কৰিছে, তেওঁৰ আৰু 100 গুণ ধন হওক, আৰু 100 গুণ অহংকাৰ বাঢ়ি যাওক, আৰু বাঢ়ি যোৱাৰ লগে লগে নাৰদ কি হ'ব তুমি জানা? সেই বেয়া কামবিলাক কৰিব, পাপৰ পৰ্বতটো বাঢ়িব, আৰু বঢ়াৰ লগে লগে তেওঁ অধোগতি যাবলৈ আৰম্ভ কৰিব, নৰকলৈ গতি কৰিব চিধাই চিধাই। হয়নে নহয় বাৰু নাৰদ? বোলে হয় প্ৰভু, মই বুজি পালোঁ কথাটো। এইটো বাৰু তুমি তেওঁৰ লগত সেইটো বাৰু ন্যায় কৰিলা, মই বুজিলোঁ, কিন্তু এই আইতাগৰাকীৰ লগত এইটো কেনেধৰণৰ ন্যায়, এইটো বুজাই দিয়াচোন। তেতিয়া ভগৱন্তই কৈছে, নাৰদ, এই আইতাগৰাকী হৈছে মোৰ পৰম সহিত, মোৰ পৰম ভকত, মোৰ একান্ত সেৱক। চোৱাচোন তুমি নিজেই কেনেধৰণে নিজে নাখাই আমাক খোৱালে, নিজে নুশুই আমাক খোৱালে। এওঁতকৈ আৰু ডাঙৰ ভকত আছেনে কোনোবা? এওঁতকৈ আৰু ডাঙৰ সাধনা কৰা কোনোবা যোগী আছেনে? গতিকে এওঁৰ স্থান এই নৰকত নহয়, এওঁৰ স্থান হৈছে মোৰ বৈকুণ্ঠত। গতিকে হে নাৰদ, এই আইতাগৰাকী অহা 7 দিনৰ ভিতৰত তেওঁ প্ৰাণটো গুচি যাব, ইহলীলা সম্বৰণ কৰিবৰ কাৰণে সময় আহিছে। গতিকে তেওঁৰ এই ভক্তিত কেৱল এটাই মাত্ৰ বাধা আছে, বোলে সেইটো কি? সেইটোৱে হৈছে গাই গৰুজনী। সেই গাই গৰুজনীৰ কথা চিন্তা কৰিব, মই মৰিম হয়, কোনে খোৱা বোৱা দিব, কোনে চোৱা চিতা কৰিব? এই টেনশ্যনটো যেতিয়া মাথাত সোমাই থাকিব, তেতিয়া তেওঁ ভগৱন্তৰ কথা হয়তো পাহৰি যাবও পাৰে। সেইকাৰণে সেই গাইজনী যদি আগত মৰি গুচি যায়, তেনেহ'লে তেওঁৰ সেই মনটো আৰু মতিটো বেলেগত নাথাকি
কেৱল মাত্ৰ মোৰ চৰণতে থাকিব। আৰু হে নাৰদ, তুমিতো জানাই, যোনে যদি মোৰ চৰণ চিন্তি প্ৰাণটো ত্যাগ কৰে, মোৰ ৰূপ চিন্তি প্ৰাণটো ত্যাগ কৰে, মোৰ নামটো চিন্তি প্ৰাণ ত্যাগ কৰে, তেতিয়াহ'লে চিধাই চিধাই সেইজনে মোৰ ওচৰলৈ, মোৰ ধামলৈ গতি কৰে বুলি কৈছে। তেতিয়াহ'লে আপোনাৰ ভাবে চিন্তা কৰক, এইটো ন্যায় নে অন্যায়? চিন্তা কৰকচোন। সেইকাৰণে ভগৱন্তৰ ন্যায়বিলাক অকণমান বেলেগ। আপোনাক মোক যে আজি ধন ধান দিয়া নাই, তাৰ অৰ্থ এইটো নহয় যে ভগৱন্তই আপোনাক মোক কৃপা কৰা নাই। ধন ধান দিয়া নাই, আপোনাক মোক কৃপাহে কৰিছে। বোলে কেনেকে? বলিক কৈছিলে এই কথাটো, মানে বলি নিগ্ৰহত এই কথাটো কৈছিলে ভগৱন্তই ব্ৰহ্মাক। বোলে হে ব্ৰহ্মা, এই বলি মোৰ পৰম প্ৰিয় এজন, কিন্তু এইজনে কি কৰিছে? ধনৰ গৰ্বত পৰি মোক নমনা হৈছে, মোৰ ভকতসকলক নমনা হৈছে। গতিকে এওঁক মই যদি এহেকা দিওঁ, এওঁ গোটেই ধন ধানখিনি যদি হৰলুকি কৰি লওঁ, তেতিয়াহ'লে এওঁ কিন্তু মোৰ পৰম শহীদ হৈ পৰিব, মোৰ মানে ভক্তি কৰিবৰ কাৰণে তেওঁ কৃপাপাৰ্থ হ'ব। গতিকে সেইকাৰণে বলি নিগ্ৰহত বৰ ধুনীয়াকৈ লিখিছে এই কথাখিনি দেই। মূৰ মহা অনুগ্ৰহ ভৈলা জাক প্ৰতি, সিজনৰ সৰু মই বিভৱ সম্পত্তি। হয়নে বাৰু? কেলে? কাৰণ সেইজনে ধনৰ গৰ্বত পৰি বোলে মোক পাহৰি আছে। সেইকাৰণে মই তেওঁৰ গোটেই ধন ধানবিলাক হৰলুকি কৰি বিপদত পেলাই যাতে মোৰ নামটো স্মৰণ কৰে, মনত লয়, তাৰ কাৰণে মই তেওঁক কৃপাহে কৰোঁ বুলি কৈছে। সেইকাৰণে আপুনি মই ভাবিব নালাগে যে আমি ভক্তি কৰিছোঁ, মই ভক্তি কৰিছোঁ, ঈশ্বৰৰ নাম লৈছোঁ, কেৱল মোৰহে ইমান দুখ। এই কথাটো কিন্তু আপোনাৰ ভাৱে মনত কেতিয়াও নেভাবিব। হয়নে নহয়? কোনে কাক ত্যাগ কৰিছিলে বাৰু? ভৰতে ত্যাগ কৰিছিলে নিজৰ মাকক। কাৰ কাৰণে? ভগৱন্তৰ কাৰণে। বলিয়ে ত্যাগ কৰিছিলে নিজৰ গুৰু দৈত্যক। কাৰ কাৰণে? ভগৱন্তৰ কাৰণে। হয়নে? গোপীসকলে ত্যাগ কৰিছিলে নিজৰ বংশ পৰিয়াল স্বামী। কাৰ কাৰণে? ভগৱন্তৰ কাৰণে। আৰু কোনে কি ত্যাগ কৰিছিলে আপোনালোক সকলোৱে জানেই। বিভীষণে ত্যাগ কৰিছিলে নিজৰ গোটেই বংশ লংকাই ত্যাগ কৰি দিছিলে। আপুনি মই কি ত্যাগ কৰিছোঁ তেতিয়াহ'লে কওকচোন? আপোনাৰ মোৰ সময় নাই। ৰাতিপুৱা গধূলি ঈশ্বৰৰ ভক্তি কৰিবলৈ, ঈশ্বৰৰ নাম ল'বলৈ আপোনাৰ মোৰ সময় নাই। মায়াই পালে আপোনাক মোক, মনত ৰাখি থওক এই কথাটো। ভগৱন্তৰ মায়া অতি প্ৰবল, মায়াই পালে আপোনাক মোক। সেইকাৰণে জুবিন দাই টোকাৰী গীতত লিখিছে, গাই গৈছে, নাজানো তোমাৰ মায়া হে প্ৰভু নাৰায়ণ, নাজানো তোমাৰ মায়া, নিচিনো তোমাৰ মায়া হে প্ৰভু নাৰায়ণ, নিচিনো তোমাৰ মায়া। প্ৰভুৰ মায়া অতি প্ৰবল। প্ৰভুৰ মায়া বুজাটো ইমান সহজ নহয় আই বাপসকল। গতিকে আপুনি মই এই পৃথিৱীলৈ আহিছোঁ কিয়? এই কথাটো নিজক সুধিব এবাৰ। আমি কোন ক'ৰ পৰা আহিলোঁ, ক'লৈ যামগৈ? হয়নে বাৰু? সময় যথেষ্ট কম, ক'বলগীয়া বহুত কথা আছে। কিন্তু আমাৰ বাপু আছে ইয়াতে, বিনীত বৰা বাপছ, তেখেতো আছে। সময় যথেষ্ট কম, কিন্তু ক'বলগীয়া বহুতখিনি আছে। শেষটো নহ'বই, আৰু ভাগৱত এনেই সাগৰ, কৈ শেষ কৰিব নোৱাৰে কেতিয়াও। তথাপিতো আমি অকণমান চুই যাবলৈ বিচৰা হৈছে বস্তুটো। ভাগৱতৰ জড়ভৰতৰ কাহিনীটো পঢ়িছেনে বা আপোনাৰ ভাৱে? অজামিলৰ কাহিনীটো পঢ়িছেনে বা আপোনাৰ ভাৱে? নিশ্চয় পঢ়িছে। এই কাহিনীবিলাকৰ পৰা একো একোটি দৰ্শন ল'ব লাগিব। অৰ্জুনক গীতা শাস্ত্ৰত কৈছে, হে অৰ্জুন, মৰিবৰ সময়ত যিকেইটা জীৱই মোৰ ৰূপটো চিন্তা কৰে, মোৰ নাম স্মৰণ কৰে, সেইকেইটা জীৱই মোৰ ধামলৈ গতি কৰে, মোৰ ওচৰলৈ আহে। আৰু যিকেইটা জীৱই নেকি বিষয়ৰ কথা চিন্তা কৰে, খোৱা বোৱাৰ কথা চিন্তা কৰে, তেনেহ'লে সেইকেইটা জীৱই আকৌ পুনৰ 84 লক্ষ যোনিত ভ্ৰমণ কৰিব লাগিব। সেইকাৰণে আপুনি মই ভকতি কৰাৰ প্ৰয়োজন আছে, যাতে মৰিবৰ সময়ত অন্ততঃ ভগৱন্তৰ নামটো মনলৈ আহে। দেই বাপ সমস্ত, আমি সেৱা জনালোঁ।
গতিকে এনেধৰণে এই বৰ সুন্দৰ কাহিনীটো এইখিনিতে কৈছে যে ভগৱন্তৰ নামক আশ্ৰয়ৰ বিনে তোমালোকে আৰু ইয়াৰ পৰা পৰিত্ৰাণ নাপাবা। আৰু এই কথাটো আপোনাক মোকো কৈছে, আপুনি মই ভৱসংসাৰ উদ্ধাৰ হ'বলৈ হ'লে একমাত্ৰ ভগৱন্তৰ নাম বস্তুক আশ্ৰয় কৰিব লাগিব বাপ সমস্ত।